আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ২৪ নিৰ্বাচনৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ২১টা মহাসংকল্প ঘোষণা কৰিছে স্পষ্টকৈ কোৱা হৈছে ১২৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন সমান্তৰালকৈ ৰাজ্যত বলবৎ হ'ব ইউচিচি আৰু প্ৰতিটো বাংলাদেশীক বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্ট ঘোষণা কৰিছে বিজেপি চৰকাৰ আহিলে ৰাজ্যত বৃদ্ধি পাব ধন সমান্তৰালকৈ ১২৫০ টকাৰ পৰা ৩০০০ টকা হ'ব আৰু বিদেশী বিতৰণ কৰা হ'ব প্ৰতিটো মিয়াক ৰাজহাৰ ভঙা হ'ব বুলি স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত বিজেপিৰ মহাসংকল্প পত্ৰত কি আছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ ২৪ নিৰ্বাচনৰ বাবে বিজেপিৰ ৩১টা মহাসংকল্প ঘোষণা বিজেপি চৰকাৰ আহিলে ৰাজ্যত কেইবাটাও নিয়ম আহিব পাৰে ১২৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে ৰাজ্যত ২ লাখ নতুন চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি ৰাজ্যত ২ লাখ নতুনকৈ চাকৰি ওলাব ২ লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি ১৯৫০ৰ আইনেৰে চিনাক্ত কৰা হ'ব অবৈধ অনুপ্ৰৱেশকাৰী মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ প্ৰতিশ্ৰুতি দিছে ২৪ ঘণ্টাৰ ভিতৰত বিদেশীক বিতৰণ কৰিব পাৰিব ডিচিয়ে বিদেশী বহিষ্কৃত আৰু চিনাক্তকৰণ আইন ১৯৫০ৰ অধীনত বিদেশী বিতৰণ কৰা হ'ব লাভ জেহাদ ভূমি জেহাদৰ বিৰুদ্ধে বিজেপি চৰকাৰে আনিব কঠোৰ আইন মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰ আহিলেই জনজাতীয় লোকক বাদ দি বলবৎ কৰা হ'ব ইউচিচি বলবৎ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ প্ৰতিশ্ৰুতি দিছে ৫ লাখ কোটি টকাৰে সলনি হ'ব অসমৰ যাতায়াত আৰু স্বাস্থ্য খণ্ড ৫ লাখ কোটি টকা ব্যয় কৰা হ'ব অসমক উন্নয়ন কৰাৰ কাৰণে বিনামূলীয়া ৰেচনৰ লগতে দাইল চেনি যোগানৰ প্ৰতিশ্ৰুতি দাইল চেনি নিমখৰ লগতে মিঠাতেল পাব মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে বাংলাদেশী মিয়াৰ দখলত থকা ১০০% বা ১% মাটিও উদ্ধাৰ কৰা হ'ব এটুকুৰা মাটিও থাকিবলৈ দিয়া নহয় ৰাজ্যৰ উন্নয়নৰ কাৰণে বিজেপিয়ে স্পষ্টকৈ ৩১টা মহাসংকল্প ঘোষণা কৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই ৩১টা মহাসংকল্পই বিৰোধীত হাহাকাৰ লগাইছে এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিয়ে মহাসংকল্প কৰিছে ৩১টা সংকল্প লৈছে বিজেপি চৰকাৰ আহিলে ৰাজ্যত কেইবাটাও নিয়ম বলবৎ কৰা হ'ব প্ৰথমতে ইউচিচি বলবৎ কৰা হ'ব তাৰ সমান্তৰালকৈ প্ৰতিগৰাকী মহিলাই যি অৰুণোদয় আঁচনিৰ ধন পাই আছে সেই আঁচনিৰ ধন সলনি হৈ ৩০০০ টকালৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে তাৰ সমান্তৰালকৈ বিদেশী বিতৰণক লৈ স্পষ্ট কৰিছে যে বিদেশী বিতৰণ কৰা হ'ব তাৰ সমান্তৰালকৈ ২৪ ঘণ্টাৰ ভিতৰতে বাংলাদেশী মিয়াক বিতৰণ কৰা হ'ব যাৰ ওচৰত ক্ষমতা থাকিব ডিচিয়ে বা জিলা আয়ুক্তই বিদেশীক চিনাক্ত কৰি বিতৰণ কৰিব পাৰিব আৰু প্ৰতিদিনেই বিদেশী বিতৰণ হ'ব লাভ জাহাদ ভূমি জাহাদৰ বিৰুদ্ধে আনিব ইউচিচি জনজাতীয় লোকক বাদ দি ইউচিচি বলবৎ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আটাইতকৈ ডাঙৰ খবৰ যি ধন পাই আছে ৰাজ্যৰ যি মহিলাই ধন পাই আছে অৰুণোদয় আঁচনিৰ যি ধন পাই আছে সেই আঁচনিৰ ধন বৃদ্ধি হৈ ৩০০০ টকা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে আৰু এয়া হৈছে বিজেপিৰ সংকল্প পত্ৰত থকা প্ৰতিটো কথা ৰাজ্যত ৪০ লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি ২৫,০০০ টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনাত ১২৫০ টকাৰ পৰা ক্ৰমে ৩০০০ টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰোঁ ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত আমি ৩১টা সংকল্প আপোনালোকৰ ওচৰলৈ লৈ আহিছো তাৰ ভিতৰত গুৰুত্বপূৰ্ণ সংকল্প কেইটা মই আপোনালোকৰ ওচৰত পঢ়ি দিব খুজিছো অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণ ইমিগ্ৰেট এক্সপালশ্যন
Immigrants Expulsion from Assam Act 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছো যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটিও আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটিও থাকিবলৈ নিদিওঁ এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম তাক আমি অব্যাহত ৰাখিম অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম চিভিল কোড আমি প্ৰৱৰ্তন কৰিম আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙি দিম এয়া আমাৰ সংকল্প অসমৰ বিকাশ আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অহা 5 বছৰত পথ ৰেল বিমান আৰু জলপথ এই চাৰিওটা খণ্ড সামৰি স্বাস্থ্য আৰু শিক্ষা খণ্ড সামৰি আমি 5 লাখ কোটি টকাৰ ব্যয় মূলধনী ব্যয় আমি অসমত কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে অসমক বানমুক্ত হিচাপে গঢ়ি তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু ৰাজ্যক বানমুক্ত কৰিবলৈ আমি প্ৰথম 2 বছৰতে 18,000 কোটি টকা আমি ব্যয় কৰিম অসমৰ যুৱক যুৱতী আমাৰ হিয়াৰ আমঠু এখন ৰাজ্যই যদি যুৱক যুৱতীৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে তেনে ৰাজ্য কেতিয়াও প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে মই পুনৰবাৰ অসমৰ যুৱ সমাজক প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 5 বছৰত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম ৰাজ্যত আমি CM-AAA ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ জৰিয়তে আৰু অতিৰিক্ত 10 লাখ যুৱকক আমি কৰ্মসংস্থাপন দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম ৰাজ সাহায্যযুক্ত দলত মচুৰ দাইল চেনি নিমখ আৰু মিঠাতেল আমি যোগান ধৰিম আৰু অত্যন্ত দুখীয়া পৰিয়াল ইয়াক আমি বিনামূলীয়াকৈ যোগান ধৰিম আমি ৰাজ্যত এটা নতুন আন্দোলন কৰিব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কনসেপ্টক আমি আগুৱাই লৈ আমি ৰাজ্যত আৰম্ভ কৰিব খুজিছো এক নতুন বিপ্লৱ 1 ডিষ্ট্ৰিক্ট 1 ইউনিভাৰ্চিটি 1 মেডিকেল কলেজ 1 ইঞ্জিনিয়াৰিং কলেজ 1 ডিষ্ট্ৰিক্ট এখন জিলা এখন মেডিকেল কলেজ এখন বিশ্ববিদ্যালয় এখন অভিযান্ত্ৰিক মহাবিদ্যালয় অসমৰ প্ৰতিখন জিলালৈ ইয়াক আমি আগুৱাই লৈ যাম প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ কেজি টু পিজি এই সমগ্ৰ শিক্ষাৰ যিটো চাৰ্কেল বৃত্ত তাক আমি বিনামূলীয়া কৰিম প্ৰাদেশিকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যত আমি শিক্ষা খণ্ডত এক নতুন বিপ্লৱ আনিম ৰাজ্যত
40 লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনা 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত আমি 31টা সংকল্প আপোনালোকৰ ওচৰলৈ লৈ আহিছো। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ সংকল্প কেইটা মই আপোনালোকৰ ওচৰত পঢ়ি দিব খুজিছো। অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ Immigrants Expulsion from Assam Act 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত